পৰা এতিয়া DC অফিচৰ পৰা আৰম্ভ কৰিছোঁ আৰু আমি এতিয়া চাইকেল চকৈ ক্লক টাৱাৰ হৈ পেলাই আমি আকৌ ইয়াত পুনৰাই আহিম। আমি জিলা প্ৰশাসনৰ তৰফৰ পৰা এই আজি আৰম্ভ কৰিছোঁ এই তিৰংগা ৰেলী। ইয়াত আমাৰ বাইদেউসকল আহিছে আৰু লগতে আমাৰ জিলা পৰিষদৰ সন্মানীয় সভানেত্ৰী বাইদেউ আহিছে, SSP ডাঙৰীয়া আহিছে আৰু আমাৰ বিভিন্ন বিভাগৰ বিষয়াসকল আহিছে, মুৰব্বী বিষয়াসকল আহিছে আৰু JNV স্কুলৰ চিলড্ৰেন বেণ্ড এটা আহিছে। আমি সকলোৱে 1947 চনৰ পৰা আজি 80তমৰ স্বাধীনতা দিৱসৰ প্ৰাকখনত সকলোকে শুভেচ্ছা জনাইছোঁ, যাতে সকলো আমাৰ ৰাইজ ওলাই আহে আৰু স্পিৰিট অফ ফ্ৰীডম সেইটো চবেই আনন্দ লয়। এইটো অতি সুখৰে খবৰ। আমাৰ বাইদেউৰ DC বাইদেউ অলৰেডি ক'লে আপোনালোকক, এইটো আমাৰ 80তম এবাৰ চেলিব্ৰেশ্যন আমি কৰি আছোঁ। আমাৰ ভাৰতৰ স্বাধীনতাৰ বাবে বহুতো সংগ্ৰামীসকলে যিমান মৃত্যু দান পালে বা শ্বহীদ হ'ল, তেখেতসকলক শ্ৰদ্ধাঞ্জলি জনাই আমি তেখেতসকলৰ সপোনখিনি, যিখিনি সপোন আছিলে সেইখিনি আমি স্বাভাৱিক ৰূপে গঢ়ি তুলিব লাগিব। তাৰ বাবে আমিও চেক্ৰিফাইচ কৰিব লাগিব। আৰু এই তিৰংগাখন যেতিয়া দেখা পায় বুকুত গদগদ হৈ আহে, গদগদ হৈ উঠে। এই বস্তুটোৱে আমি এতিয়া তিৰংগা ইয়াতে যেতিয়া ঘৰ ঘৰ তিৰংগা এতিয়া আমাৰ যিটো আমাৰ চৰকাৰৰ কনচেপ্ট, ঘৰে ঘৰে যেতিয়া তিৰংগাখন থাকিব এটা বেলেগ ধৰণৰ এটা অনুভূতি পোৱা যায়। সেইটোৱে আমাৰ প্ৰচেষ্টা আৰু আমি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা সেইটো প্ৰচেষ্টা আগবঢ়াই লৈ গৈ আছোঁ। ৰাস্তাত আমি তিৰংগা যাত্ৰা কৰিম, মানুহৰ মনত সেই গদগদ ফিলিংটো আহিব লাগিব যে আমি ভাৰতীয় হৈ পেলাই আমি কিমান প্ৰাউড, আমি কিমানখিনি আমি আৰু কৰিব লগা বাকী আছে। শ্বহীদসকলে যিখিনি দি গ'ল তাতকৈ ওপৰত আমি আৰু কিমান কৰিব বাকী আছে, সেইখিনি সদায় মনত ৰাখক। থেংক ইউ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।